টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা সাৱধান কিয়নো ঘণ্টাত 150 কিলোমিটাৰ গতিবেগেৰে আহি আছে কাল ঘূৰ্ণি ডিটুৱা এবাৰ চেন্নাৰৰ পিছতে ডিটুৱাই চলাইছে তাণ্ডৱ ইতিমধ্যে এই ডিটুৱাহৰ যি তাণ্ডৱ লীলা এই তাণ্ডৱ লীলাৰ ফলতে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বহু প্ৰান্ত ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে আৰু বহু লোক এই পৰ্যন্ত সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে আৰু যিকোনো পৰিস্থিতিৰ বাবে বিপদৰ সন্মুখীন হ'লে জৰুৰীকালীন নম্বৰও মুকলি কৰা হৈছে লৈছে এই মুহূৰ্তত সবিস্তাৰ এই খবৰ কাল ঘূৰ্ণি ডিটুৱাহৰ তাণ্ডৱ এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কাল ঘূৰ্ণি ডিটুৱাহে শ্ৰীলংকা ডিটুৱাহৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে একতি ভয়ংকৰ পৰিস্থিতি ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বান ভূমিস্খলনৰ ফলত অৰ্ধ শতাধিক লোকৰ মৃত্যু পৰ্যন্ত হোৱা বুলি জানিব পৰা গৈছে আৰু সন্ধানহীন হৈ আছে বহু লোক এই পৰ্যন্ত সন্ধানহীন হৈ আছে বহু লোক তামিলনাডু পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশত জাৰি কৰা হৈছে এলাৰ্ট ডিটুৱাহক লৈ এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাত জাৰি কৰিছে হাই এলাৰ্ট গতিকে সাৱধান হৈ থাকক কেন 150 কিলোমিটাৰ গতিবেগেৰে আহি আছে ডিটুৱাহ মুকলি কৰিছে জৰুৰীকালীন সেৱা ফোন নম্বৰ যিকোনো বিপদৰ সন্মুখীন হ'লে ফোন কৰিব পাৰিব জৰুৰী পৰিস্থিতি হ'লে 107710701112 নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু হোৱাটছএপতো 9488981070 নম্বৰতো কৰিব পাৰিব যোগাযোগ বিশেষ নম্বৰ মুকলি কৰা হৈছে যিকোনো পৰিস্থিতিৰ বাবে যেটো ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিস্থিতি হৈছে কাল ঘূৰ্ণি যি চেন্নাৰৰ পাছতে এইবাৰ আহিছে ডিটুৱা আৰু ডিটুৱাহৰ যি ভয়ংকৰ ৰূপ এই ভয়ংকৰ ৰূপতে এতিয়া সকলো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চৌপাশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এইবাৰ শ্ৰীলংকাত ডিটুৱাহৰ ফলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বান ভূমিস্খলনৰ ফলতে বহু লোকে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে মৃত্যুমুখত পৰিবলগীয়া হৈছে আৰু এই পৰ্যন্ত সন্ধানহীন হৈ আছে বহু লোক এনেদৰে সন্ধানহীন লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে উদ্ধাৰ অভিযান চলি আছে ইতিমধ্যে এই ডিটুৱাহৰ ফলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চৌপাশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত হাহাকাৰ লাগিছে শ্ৰীলংকাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ঘণ্টাত 150 কিলোমিটাৰ গতিবেগেৰে আহি আছে কাল ঘূৰ্ণি ডিটুৱা আৰু ডিটুৱাহৰ যি তাণ্ডৱ লীলা আৰম্ভ হৈ গৈছে আৰু তাণ্ডৱ লীলাতে এতিয়া চৌপাশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চৌপাশে হাহাকাৰ লাগিছে সকলো পিনে এতিয়া হাহাকাৰ লগা পৰিলক্ষিত হৈছে কান্দোনত ভাগি পৰিছে কোনোৱে পৰিয়ালক হেৰুৱাবলগীয়া হৈছে পৰিয়ালবৰ্গ আত্মীয়ক হেৰুৱাবলগীয়া হৈছে যি তাণ্ডৱ লীলা এই তাণ্ডৱ লীলাৰ ফলতে এতিয়া চৌপাশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পুডুচেৰী অন্ধ্ৰ প্ৰদেশত ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট হাই এলাৰ্ট জাৰি কৰা হৈছে সকলোকে সাৱধানে থকাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু যিকোনো পৰিস্থিতিত যদিহে বিপদৰ সন্মুখীন হয় বা বিপদত পৰে লগে লগে জৰুৰী পৰিস্থিতি হ'লে জৰুৰী পৰিস্থিতিৰ বাবে ইতিমধ্যে ফোন নম্বৰ মুকলি কৰা হৈছে কেইবাটাও যোগাযোগৰ বাবে ফোন নম্বৰ মুকলি কৰা হৈছে ফোন নম্বৰকেইটা পুনৰ পৰা জনাইছোঁ 10770112 এই নম্বৰকেইটাত যোগাযোগ কৰিব পাৰিব কোনো যদিহে অসমৰ কোনো লোক তাত আছে বা বিভিন্ন প্ৰান্তৰ লোক যদি সেই স্থানত আছে তেন্তে লগে লগে ফোন কৰিব পাৰিব বিপদৰ সন্মুখীন হ'লে বিপদত পৰিলে বা জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ'বলগীয়া হ'লে ফোন কৰিব পাৰিব আৰু সেয়াই নহয় হোৱাটছএপতো কৰিব পাৰিব যোগাযোগ হোৱাটছএপ নম্বৰটো হৈছে 9488981070 এই নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিয়নো অতি ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে মৃতকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই গৈ আছে আৰু সন্ধানহীন হৈ গৈছে বহু লোক ইতিমধ্যেই বহু লোক সন্ধানহীন হোৱা দেখিবলৈ পোৱা গৈছে বহু লোকে কোনোৱে যদি আত্মীয়ক হেৰুৱাইছে কোনোৱে পিতৃ মাতৃক হেৰুৱাইছে কোনোৱে সন্তানক হেৰুৱাবলগীয়া হৈছে কিয়নো দিনে দিনে বৃদ্ধি পাই গৈ আছে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ডিটুৱা কিয়নো 150 কিলোমিটাৰ গতিবেগেৰে আহিছে আপুনি কল্পনাও কৰিব নোৱাৰিব কিমান ভয়াৱহ হ'ব পাৰে এই ডিটুৱা কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে যি চেন্নাৰৰ যি কাল ঘূৰ্ণি চেন্নাৰ আছিল চেন্নাৰৰ যি ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল
এইবাৰ দ্বিতীয়হে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ কাল ঘূৰ্ণি দ্বিতীয়হে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে সকলো তছনছ কৰি দিব পাৰে মুহূৰ্ততে ইতিমধ্যে বিভিন্ন ঠাইত যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে বহুলোকে মৃত্যু পৰ্যন্ত হ'বলগীয়া হৈছে মৃত্যুমুখত পৰিবলগীয়া হৈছে যিকোনো সময়তে কাল ৰূপ ধাৰণ কৰিব পাৰে এনেদৰে ঘৰ তছনছ কৰি দিয়া পৰিলক্ষিত হৈছে ঘৰ উৰুৱাই নিয়া পৰিলক্ষিত হৈছে ঘৰৰ টিংপাত এনেদৰে উৰুৱাই নিছে কোনো স্থানত গছ বাগৰি পৰিছে গছ ভাঙি এনেদৰে বাগৰি পৰা পৰিলক্ষিত হৈছে ৰাজপথ আবদ্ধ হোৱা পৰিলক্ষিত হৈছে আৰু বহুলোকে এনেদৰে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু বান ভূমিস্খলনৰ ফলত যিহেতু দ্বিতীয়হে যি কাল ৰূপ ধাৰণ কৰিছে তাৰ ফলত যথেষ্ট পৰিমাণে বান হৈছে বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে ভূমিস্খলন হৈছে আৰু তাৰ ফলতেই বহুলোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে বহুলোক এতিয়াও এই পৰ্যন্ত আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু বহুলোক সন্ধানহীন হৈ পৰিছে তেওঁলোকৰ খবৰ কোনেও পোৱা নাই তেওঁলোক কেনে অৱস্থাত আছে তেওঁলোক জীয়াই আছেনে তেওঁলোকৰ মৃত্যু হৈছে এই খবৰ ইতিমধ্যে কোনেও পোৱা নাই কোনেও লাভ কৰা নাই পৰিয়ালবৰ্গ ইতিমধ্যে চিন্তাত পৰা পৰিলক্ষিত হৈছে আৰু এনেদৰেই সকলো তছনছ নিমিষতে চকুৰ প্ৰচাৰতা সকলো শেষ কৰি দিব পাৰে এই ভয়ংকৰ এই কাল ঘূৰ্ণি দ্বিতীয়হে এইবাৰ দ্বিতীয়হৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পাইছে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কাল ঘূৰ্ণি দ্বিতীয়হে চেন্নাৰৰ পাছতেই এইবাৰ কাল ঘূৰ্ণি দ্বিতীয়হৰ এয়া ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে তামিলনাডু পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশক ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট সতৰ্ক হৈ থাকিবলৈ আগজাননী প্ৰদান কৰা হৈছে যিকোনো পৰিস্থিতিত এনেদৰে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈও নিৰ্দেশনা প্ৰদান কৰা হৈছে জাননী জাৰি কৰা হৈছে আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ'লেই যোগাযোগ কৰিব পাৰিব ফোন নম্বৰকেইটা পুনৰবাৰ জনাইছোঁ জৰুৰী পৰিস্থিতি হ'লে 107710701112 এই তিনিটা নম্বৰত ফোন কৰিব পাৰিব আৰু যদি হোৱাটছএপ যোগে জনাব পাৰে হোৱাটছএপ যোগেও জনাবৰ বাবে বিশেষ নম্বৰ মুকলি কৰা হৈছে হোৱাটছএপ নম্বৰটো হৈছে 9489811070 এই নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু যোগাযোগ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যিকোনো প্ৰান্তৰ পৰা হয়তো অসমৰ কোনো লোক থাকিব পাৰে বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে থাকিব পাৰে সেই স্থানত গতিকে যিকোনো জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ'লেই বা মুখামুখি হ'লেই ফোন কৰিব পাৰিব এয়া যিহেতু দ্বিতীয়হে এয়া কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত বহুলোকৰ মৃত্যু পৰ্যন্ত হোৱা পৰিলক্ষিত হৈছে মৃত্যুমুখত পৰিবলগীয়া হৈছে বহুলোক সন্ধানহীন হৈ পৰিছে তেওঁলোক জীয়াই আছে নে মৃত্যু হৈছে তেওঁলোকৰ সেই খবৰ এতিয়াও বহুলোকে পোৱা নাই পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছে ইতিমধ্যে উদ্ধাৰ অভিযান চলিছে আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে সেই স্থানত গতিকে এয়া দেখিবলৈ পাইছে কিমান ভয়ংকৰ হ'ব পাৰে কিমান ভয়াৱহ ৰূপ ধাৰণ কৰিলে এনে পৰিস্থিতিত পৰিব পাৰে কিমান ভয়ংকৰ হ'লে মৃত্যু পৰ্যন্ত হ'ব পাৰে ইতিমধ্যেই যি তথ্য লাভ কৰা মতে সেই তথ্যত ইতিমধ্যে অৰ্ধ শতাধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে বহুলোকে মৃত্যুমুখত পৰিছে যেহেতু ঘণ্টাত 150 কিলোমিটাৰ গতিবেগেৰে আহি আছে কাল ঘূৰ্ণি দ্বিতীয়হৰ এয়া ভয়ংকৰ ৰূপ দেখি চাৰিওফালে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এইবাৰ কাল ঘূৰ্ণি দ্বিতীয়হে তামিলনাডু পুডুচেৰী অন্ধ্ৰপ্ৰদেশত জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে দ্বিতীয়হৰ বাবে বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে ভূমিস্খলন হৈছে আৰু এনেদৰে ভূমিস্খলনৰ ফলতেই বহুলোকে মৃত্যু পৰ্যন্ত আঁকোৱালি ল'বলগীয়া হৈছে আৰু এনেদৰে ঘৰৰ টিনপাত পৰ্যন্ত উৰুৱাই লৈ গৈছে এনেদৰে ঘৰসমূহ নিমিষতে চকুৰ প্ৰচাৰতে ভাঙি চিঙি তছনছ কৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বহু অঞ্চল বহু প্ৰান্ত এনেদৰেই ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে আৰু এয়া শ্ৰীলংকা দ্বিতীয়হৰ হাহাকাৰ পৰিস্থিতি মই বুলি জানিব পৰা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চৌপাশে এতিয়া হোৱা ধোৱা লাগিছে কাল ঘূৰ্ণি দ্বিতীয়হৰ এয়া তাণ্ডৱ লীলা আৰু তাণ্ডৱ লীলাৰ ফলতে এতিয়া চৌপাশে হাহাকাৰ লাগিছে কান্দোনৰ ৰোল উঠিছে কিয়নো কোনোৱে নিজৰ আত্মীয় স্বজনক হেৰুৱাবলগীয়া হৈছে এই দ্বিতীয়হৰ বাবে যিহেতু ঘণ্টাত 150 কিলোমিটাৰ বেগত আহিছে
কাল ঘূৰ্ণি ডিটুৱা আৰু তামিলনাডু পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশত ইতিমধ্যেই জাৰি কৰা হৈছে এলাৰ্ট হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু মুকলি কৰিছে জৰুৰীকালীন সেৱা ফোন নম্বৰ সেৱাৰ বাবে জৰুৰীকালীন ফোন নম্বৰ কেইবাটাও ফোন নম্বৰ মুকলি কৰা হৈছে পুনৰবাৰ জনাইছো যিকোনো বিপদৰ সন্মুখীন হ'লে ফোন কৰিব পাৰিব এই বিশেষ নম্বৰত 107710701112 এই বিশেষ তিনিটা নম্বৰ ইতিমধ্যে মুকলি কৰিছে ফোনৰ বাবে যোগাযোগ কৰিব পাৰিব এই তিনিটাকৈ নম্বৰত আৰু যদিহে হোৱাটছএপ যোগে জনাব বিচাৰে হোৱাটছএপ নম্বৰ মুকলি কৰা হৈছে হোৱাটছএপ নম্বৰটো হৈছে 9488981070 এই বিশেষ নম্বৰ কেইটা যোগাযোগ স্থাপন কৰিব পাৰিব যিকোনো বিপদৰ সন্মুখীন হ'লে চৰকাৰে সহায় কৰিব আৰু শ্ৰীলংকাত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰ্ধ শতাধিক লোকে মৃত্যু পৰ্যন্ত হোৱা পৰিলক্ষিত হৈছে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু এতিয়াও বহু লোকৰ সন্ধান পোৱা হোৱা নাই ইতিমধ্যে উদ্ধাৰ অভিযানত নামি পৰিছে উদ্ধাৰ অভিযান চলি আছে বহু লোকৰ সন্ধান এই পৰ্যন্ত পোৱা নাই পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে তেওঁলোকৰ আত্মস্বজন গৰাকী জীৱিত অৱস্থাত আছে নে মৃত্যু হৈছে নে মৃত্যু ঘটিছে সেয়া জানিব পৰা হোৱা নাই ইতিমধ্যে এই সমগ্ৰ ঘটনাক লৈ চিন্তিত হৈ পৰিছে সকলো চৌপাশে কেৱল এনেদৰে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ধুমুহা অহা পৰিলক্ষিত হৈছে অতিকৈ ভয়ংকৰ এই কাল ঘূৰ্ণি নিমিষতে সকলো তছনছ কৰি দিব পাৰে গতিকে সাৱধান হৈ থাকক কিয়নো ঘণ্টাত 150 কিলোমিটাৰ গতিবেগেৰে আহিছে কাল ঘূৰ্ণি ডিটুৱা আৰু ডিটুৱাহৰ তাণ্ডৱ লীলা দেখি সকলো এতিয়া ভয়ত কঁপি উঠা পৰিলক্ষিত হৈছে চৌপাশে তছনছ কৰি পেলাইছে সকলো ধ্বংসস্তূপত পৰিণত কৰি দিয়া দেখিবলৈ পোৱা গৈছে সকলো ধ্বংসস্তূপত পৰিণত হৈ পৰিছে চৌপাশে হাহাকাৰ লাগিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পাইছে চৌপাশে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শ্ৰীলংকাত এতিয়া হাহাকাৰ লাগিছে কাল ঘূৰ্ণি ডিটুৱাহৰ বাবে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিনে দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ ফলত এতিয়া সকলো চিন্তিত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই এনেদৰে প্ৰকৃতিৰ যি ৰূপ সলনি কৰিছে হঠাৎ প্ৰকৃতিৰ যি এয়া সলনি হোৱা ৰূপ এই ৰূপ দেখি এতিয়া সকলো ভয়ত কঁপি উঠা পৰিলক্ষিত হৈছে সকলো চিন্তিত হৈ পৰিছে গতিকে সকলো সাৱধান হওক ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা যিকোনো পৰিস্থিতিত এনেদৰে ঘৰৰ পৰা নোলাবলৈ কঠোৰতম প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু যিকোনো পৰিস্থিতিৰ বাবে ফোন নম্বৰ মুকলি কৰিছে হোৱাটছএপ নম্বৰ মুকলি কৰিছে ফোন কৰি জনাব পাৰিব যোগাযোগ স্থাপন কৰিব পাৰিব বিপদৰ সন্মুখীন হ'লে জৰুৰীকালীন অৱস্থাত পৰিলে জৰুৰীকালীন অৱস্থাৰ মুখামুখি হ'লে লগে লগে ফোন কৰিব পাৰিব বা যোগাযোগ স্থাপন কৰিব কিয়নো অতি ভয়ংকৰ ৰূপত আহি আছে ভয়ংকৰ ৰূপত আহিছে কাল ঘূৰ্ণি ডিটুৱা ইতিমধ্যে তামিলনাডু পুডুচেৰী অন্ধ্ৰপ্ৰদেশত হাই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে যিকোনো প্ৰান্তত ডিটুৱাহৰ প্ৰভাৱ পৰিব পাৰে নিমিষতে সকলো তছনছ কৰি দিব পাৰে ইতিমধ্যে এই ডিটুৱাহৰ যি ভয়ংকৰ প্ৰভাৱ এই ভয়ংকৰ প্ৰভাৱৰ ফলতে গছ গছনি আদিবোৰ বৃহৎ গছ গছনি আদিবোৰ ভাঙি এনেদৰে বাগৰি পৰিছে ৰাজপথ আবদ্ধ হৈ পৰিছে কলৈকো যাব নোৱাৰা অৱস্থা বহু লোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে মৃত্যুমুখত পৰিবলগীয়া হৈছে এই ডিটুৱাহৰ তাণ্ডৱ লীলাৰ ফলতে ডিটুৱাহৰ প্ৰভাৱৰ ফলতে ইতিমধ্যে বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে ভূমিস্খলন হোৱা পৰিলক্ষিত হৈছে আৰু সকলো লোক চিন্তিত হৈ পৰিছে চৌপাশে কেৱল হাহাকাৰ লাগিছে হোৱা দোৱা লগা পৰিলক্ষিত হৈছে আৰু এই ডিটুৱাহৰ প্ৰভাৱতেই এতিয়া চৌপাশ কেৱল অন্ধকাৰ হৈ পৰিছে চৌপাশে বৰষুণ হোৱা পৰিলক্ষিত হৈছে বৰষুণ অতিমাত্ৰা বৰষুণ হোৱাৰ ফলত বানৰ বিভীষিকা হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ভূমিস্খলন বানৰ সমানে ভূমিস্খলনো হৈছে বিভিন্ন প্ৰান্তত আৰু ভূমিস্খলনৰ ফলতে বহু লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে বহু লোক এনেদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু বহু লোকৰ বৰ্তমানেও সন্ধান ওলোৱা নাই ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে কিছু সংখ্যক লোকৰ উদ্ধাৰ চলিছে উদ্ধাৰ অভিযানত এনেদৰে নামি পৰিছে আৰু উদ্ধাৰ কৰিব পৰা গৈছে বহুকেইটা মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে আৰু বহু লোকৰ বৰ্তমানেও উদ্ধাৰ হোৱা নাই পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে তেওঁলোকৰ পৰিয়ালৰ সদস্যগৰাকী
জীৱিত অৱস্থাত আছে নে মৃত্যু হৈছে মৃত্যু ঘটিছে সেয়া জানিব পৰা হোৱা নাই ইতিমধ্যে চিন্তিত অৱস্থাত আছে কিয়নো ইতিমধ্যে এয়া দ্বিতীয়হৰ ভয়ংকৰ প্ৰভাৱ দেখিবলৈ পাইছে বান ভূমিস্খলনৰ ফলতে বহু লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে মৃত্যুমুখত পৰিবলগীয়া হৈছে আৰু এয়া কাল ঘূৰ্ণি দ্বিতীয়হৰ ভয়ংকৰ প্ৰভাৱ এয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হঠাৎ বতৰৰ সলনি আৰু তাৰ পাছতে এয়া ভয়ংকৰ ৰূপ দেখিবলৈ পাইছে নিমিষতে সকলো থান বান কৰি দিয়া পৰিলক্ষিত হৈছে নিমিষতে সকলো এনেদৰে উৰুৱাই লৈ গৈছে ঘৰ পৰ্যন্ত এনেদৰে চিন চাপ নোহোৱা কৰি দিয়া এক অৱস্থা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে আৰু সকলো লোক চিন্তিত হৈ পৰিছে আপোনাৰ অঞ্চলতো দ্বিতীয়হৰ প্ৰভাৱ পৰিব পাৰে যদি বতৰ ডাৱৰীয়া হৈ পৰিছে তেন্তে সাৱধান হৈ যাওক যিকোনো মুহূৰ্তত দ্বিতীয়হৰ প্ৰভাৱ পৰিব পাৰে যিকোনো মুহূৰ্তত টচ টচ কৰি দিব পাৰে সকলো গতিকে এই দ্বিতীয়হৰ পৰা সাৱধানে থাকক সাৱধানতা অৱলম্বন কৰক ইতিমধ্যে যেহেতু তামিলনাডু পুডুচেৰী অন্ধ্ৰপ্ৰদেশত ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট হাই এলাৰ্ট জাৰি কৰা হৈছে গতিকে এলাৰ্ট জাৰি কৰা যিসমূহ দেশ বা যিসমূহ প্ৰান্তত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে সেই লোকসকল বিশেষকৈ সাৱধান হৈ থাকক কিয়নো এয়া বিশেষকৈ সাৱধানতা অৱলম্বন কৰাৰ সময় গতিকে যিকোনো পৰিস্থিতিত যোগাযোগো স্থাপন কৰিব পাৰিব